লিম্বু হৈছে পূব নেপাল, ছিকিম, অসম, নাগালেণ্ড, উত্তৰ-পশ্চিম বংগ আৰু পশ্চিম ভূটানৰ হিমালয় অঞ্চলৰ খিলঞ্জীয়া চীন-তিব্বতীয় নৃ-ভাষিক গোট। লিম্বু মূলৰ নায়ক য়াকথুং বা য়াকথুম। লিম্বু পুৰুষক য়াকথুং বা য়াকথুম বা আৰু লিম্বু মহিলাক য়াকথুমা বা য়াকথুমা বুলি কোৱা হয়। প্ৰাচীন গ্ৰন্থত কোৱা হৈছে যে য়াকথুং বা যক্ষুম যক্ষৰ ব্যুৎপত্তি আৰু কিছুমানে ইয়াৰ অৰ্থ যক্ষ বিজয়ী বুলি ব্যাখ্যা কৰে। লিম্বু ভাষাত ইয়াৰ অৰ্থ হৈছে পাহাৰৰ নায়ক, অৰ্থাৎ য়াক মানে হৈছে পাহাৰ বা পাহাৰ, থাং বা থুম হৈছে নায়ক বা শক্তিশালী যোদ্ধা। চুব্বা হৈছে চাহ ৰজাসকলে কেৱল লিম্বু গাঁৱৰ মুখিয়ালসকলক দিয়া উপাধি। চুব্বা কোনো থলুৱা য়াকথুং পৰিভাষা নাছিল যদিও এতিয়া দুয়োটা শব্দ প্ৰায় বিনিয়োগযোগ্য। লিম্বু য়াকথুং জনগোষ্ঠীত চুব্বা শব্দটো উপাধি হিচাপে ব্যৱহাৰ কৰাৰ বিষয়ে মানুহে প্ৰায় বিতৰ্ক কৰে। মন কৰিবলগীয়া যে কেৱল গাঁৱৰ মুখিয়ালসকলকহে তেওঁলোকৰ নামত চুব্বা শব্দটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছিল। লিম্বু জনগোষ্ঠীৰ আন গাঁওবাসীৰ পৰা গাঁৱৰ মুখিয়ালসকলক কেনেকৈ পৃথক কৰা হৈছিল সেয়াই আছিল। গাঁৱৰ মুখীয়াসকলৰ পাৰিবাৰিক বংশ প্ৰায়ে চুব্বা বুলি উপাধিৰে পোৱা যায়। তেওঁলোকৰ ইতিহাস বাংচাৱলী নামৰ কিতাপ এখনত লিখা বুলি কোৱা হয়, যাক বনছোৱালী বুলিও কোৱা হয়। কিছুমান প্ৰাচীন পৰিয়ালে কপি ৰাখিছে। শ শ লিম্বু বংশ আৰু জনগোষ্ঠী আছে যিবোৰক নিজৰ জনগোষ্ঠী বা উপৰাষ্ট্ৰীয় সত্তাৰ অধীনত বা উৎপত্তিস্থল অনুসৰি শ্ৰেণীভুক্ত কৰা হৈছে। ৩০৮ খ্ৰীষ্টাব্দ অনুবাদ কৰা চীনা গ্ৰন্থ পৌ-য়ুং জিং অৰ্থাৎ উত্তৰ সীমাৰেখাত থকা বৰ্বৰক বুজোৱা, যিটো নামৰ সঠিক সমতুল্য। লিম্বু য়াকথুং সকলো ছিকিমৰ আদিম বাসিন্দাসকলৰ ভিতৰত অন্যতম আছিল। য়াকথুং ছিকিমত টচং নামেৰে জনাজাত আৰু তেওঁলোক ছিকিম মূলৰ বাসিন্দা। ভাৰতীয় ৰাষ্ট্ৰৰ নামটো নিজেই দুটা লিম্বু শব্দৰ সংমিশ্ৰণ, চু যাৰ অৰ্থ নতুন আৰু খিম যাৰ অৰ্থ প্ৰাসাদ বা ঘৰ। লিম্বুৰ আনুমানিক জনসংখ্যা ৭ লাখ। মূলতঃ নেপালৰ সংখ্যাসুবা, তেহৰাথুম, ধনকুটা, তাপ্লেজুং, মৰং, সুনচাৰী, ঝাপা, পঞ্চথাৰ আৰু ইলাম জিলাত। এই সকলোবোৰ কুশী প্ৰদেশ বা লিম্বুৱানৰ ভিতৰত। লিম্বু জনসংখ্যাৰ কিছু অংশ ছিকিমৰ পূব আৰু পশ্চিম জিলাতো অৱস্থিত। পশ্চিম বংগ, অসম, নাগালেণ্ড, ভূটান, ম্যানমাৰ, দাৰ্জিলিং আৰু কালিম্পং চহৰত কম জনসংখ্যা সিঁচৰিত হৈ আছে। কিছুমানে যুক্তৰাষ্ট্ৰ, হংকং, আমেৰিকা আদি দেশলৈ প্ৰব্ৰজন কৰিছে। লিম্বুসকলে পৰম্পৰাগতভাৱে জীৱিকাৰ বাবে খেতি কৰে। ধান আৰু কুঁহিয়াৰ ইহঁতৰ প্ৰধান শস্য। যদিও কৃষিযোগ্য ভূমিৰ প্ৰাচুৰ্য আছে, তথাপিও অদক্ষ প্ৰযুক্তিৰ বাবে উৎপাদনশীলতা বহু পৰিমাণে সীমিত। অতিৰিক্ত শস্যৰ ব্যৱসায় প্ৰায়ে এই অঞ্চলত খেতি কৰিব নোৱাৰা খাদ্যৰ বিনিময়ত ব্যৱহাৰ কৰা হয়। লিম্বু মহিলাসকলে বাঁহ আৰু কাঠৰ পৰা তৈয়াৰী তেওঁলোকৰ পৰম্পৰাগত সৰু হাতৰ তাঁতশালত ঢাকাৰ কাপোৰ বয়। আগৰ দিনত লিম্বুসকলৰ ৰেচম খেতিত পাকৈত আছিল। য়াকথুং সকলক ৰেচমৰ ব্যৱসায়ী বুলিও জনা গৈছিল। লিম্বুৱে সাধাৰণতে নিজৰ সম্প্ৰদায়ৰ ভিতৰতে বিবাহপাশত আবদ্ধ হয়। এজন লিম্বুৱে নিজৰ বংশৰ ভিতৰত ৩ প্ৰজন্মলৈকে বিবাহপাশত আবদ্ধ হ'ব নোৱাৰে যাতে তেওঁলোকৰ সম্পৰ্ক নহয়। লিম্বু সংস্কৃতিত ক্ৰছ কাজিন বিবাহৰ অনুমতি নাই। বংশৰ বাহিৰৰ পুৰুষ আৰু মহিলাৰ মাজত বিবাহও হয় ব্যৱস্থাৰ দ্বাৰা নহয়। প্ৰশ্ন কৰা পুৰুষ আৰু মহিলাৰ পাৰস্পৰিক সন্মতি সাপেক্ষে। মাতৃতান্ত্ৰিক জনজাতি হোৱাৰ বাবে মাইকী মানুহক যথাযথ সন্মান দিয়া হয়। বিবাহবোৰ বেছিভাগেই পিতৃ-মাতৃয়ে কৰে। নাৰীৰ হাত বিচৰাটো এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান। সেই ব্যৱস্থাত মহিলাগৰাকীয়ে যিকোনো পৰিমাণৰ সোণ, ৰূপ আদিকে ধৰি যিকোনো বস্তু বিচাৰিব পাৰে। এইটো অভ্যাস কৰি কইনাক সুখী কৰি ৰাখিব পৰাকৈ পুৰুষজন আৰ্থিকভাৱে সুৰক্ষিত হোৱাটো নিশ্চিত কৰিবলৈ কৰা হয়। বিয়াৰ কিছুদিন পিছতে মানুহজনৰ ঘৰৰ আৰ্থিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি গাহৰিৰ পোৱালি এটা আৰু কিছু মদ্যপান আৰু অমদ্যপানীয় লৈ মহিলাগৰাকীৰ ঘৰলৈ যাব লগা হয়। লিম্বু বিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ কইনাৰ ঘৰত নহয় দৰাৰ ঘৰতহে হয় কাৰণ কইনাজনীয়ে স্বামীৰ লগত থাকিব লগা হয়। এই অনুষ্ঠানত দুটা বিশেষ নৃত্য আছে, এটা নেপালী ভাষাত য়ালকমা বা ধন নাচ আৰু কেলাংমা বা চাইবুৰুং নেপালী ভাষাত। য়ালকমা
বৈশিষ্ট্য হৈছে পুৰুষ আৰু মহিলাই লাহে লাহে বৃত্তত নাচি আনহাতে কেলাংমাৰ ঢোলৰ স্পন্দনৰ সৈতে সমন্বিত জটিল ভৰিৰ কামেৰে গঠিত। বহু ঘণ্টা ধৰি চলিব পৰা নৃত্যত যিকোনো ব্যক্তিয়ে যোগদান কৰিব পাৰে। ইলাকমা শস্য চপোৱাৰ বতৰ বা অন্যান্য সামাজিক অনুষ্ঠানৰ উদযাপনো হ'ব পাৰে। গতানুগতিকভাৱে কোৱা হয় যে লিম্বাছৰ ৰীতি-নীতি আৰু পৰম্পৰা সুদূৰ অতীতৰ খাৱা য়েথাঙে প্ৰতিষ্ঠা কৰিছিল। লিম্বুসকলে মুণ্ডুমৰ মৌখিক শাস্ত্ৰ আৰু এখন ধৰ্মীয় গ্ৰন্থৰ সামাজিক নিয়ম অনুসৰণ কৰে। তেওঁলোকৰ ধৰ্ম জুমানবাদ নামেৰে জনাজাত। লিম্বুৰ উচ্চ দেৱতা তাগেৰা নিংগৱাফুমাং বুলি কোৱা হয়, যাক সৰলভাৱে জ্ঞানৰ সৰ্বোচ্চ শৰীৰ বুলি অনুবাদ কৰিব পাৰি। তেওঁলোকৰ দেৱতা তাগেৰা নিংগৱাফুমাক পৃথিৱীত জীৱনৰ সৃষ্টিকৰ্তা এক বলপূৰ্বক শক্তি হিচাপে বৰ্ণনা কৰা হৈছে। পাৰ্থিৱ ৰূপত তাগেৰা নিংগৱাফুমাক দেৱী ইউমা চামাং আৰু তেওঁৰ পুৰুষ সমকক্ষ থেবা চামাং হিচাপে পূজা কৰা হয়। আক্ষৰিক অৰ্থত আইতা বা মাতৃ পৃথিৱী নামেৰে জনাজাত। দেৱতা ইউমা সম্যা বা নিৱাফুমা কিছুমান লিম্বুৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় আৰু সকলো অনুষ্ঠানতে ইয়াক পূজা কৰা হয়। ইউমা সকলো লিম্বুৰ মাতৃ, সেয়েহে কোনোবাই নিজৰ মাকক দেৱী হিচাপে গণ্য কৰে। তেওঁলোকৰ বহুতো ভিন্ন শ্ৰেণীৰ আচাৰ-ব্যৱহাৰ বিশেষজ্ঞও আছে। ইয়াৰে ফেদাংমা, য়েমা বা য়েবা আৰু চাংবা কিছুমান। চিৰসেউজ চাইনড ডণ্ডেল ক্লিটনত ঘাঁহত ইহঁতৰ ধৰ্ম নিহিত হৈ আছে। পৰম্পৰাগতভাৱে লিম্বুসকলে নিজৰ মৃতকক সমাধিস্থ কৰে যদিও হিন্দু ধৰ্মৰ প্ৰভাৱৰ বাবে দাহ কৰাটো জনপ্ৰিয় হৈ পৰিছে। লিম্বু জনগোষ্ঠীৰ নিজস্ব ধৰ্মগুৰু আছে, যেনে ফেদাংমা, চাম্বা য়েবা, য়েমা, জেমা। লিম্বু মানুহে কিৰাত ধৰ্ম পালন কৰে। কিছুমান লিম্বু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। লিম্বু গুৰু ফাল্গুনন্দই এটা অতি বেলেগ সংস্কাৰবাদী পৰম্পৰা প্ৰতিষ্ঠা কৰিছিল, যিয়ে সত্যাহাং ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। ছিকিমৰ লিম্বুসকলৰ অধিকাংশ কিৰাতী সংস্কৃতি অনুসৰণ কৰা হিন্দু। খাদ্য খোৱাৰ সময়ত কিছুমান নিষেধাজ্ঞা আছে। ঔষধৰ বাবে বিভিন্ন ধৰণৰ উদ্ভিদ আৰু বনৌষধ ব্যৱহাৰ কৰে। লিম্বুৱে সদায় খাদ্যত টংবা পৰম্পৰাগত পানীয়, বাজৰা বিয়েৰ, ৰক্ষা পৰম্পৰাগত মদ্যপান, লাছি অৰ্থাৎ দৈৰ গাখীৰৰ পানীয়, পানী আৰু ঘৰতে বনোৱা ফলৰ ৰসেৰে আদৰণি জনায়।